বিজেপি যে দুৰ্বল হৈছে আজি স্পষ্ট কিছুমান ভিডিঅ'ত ধৰা পৰিছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট, গৌৰৱ গগৈ মিয়াৰ এজেণ্ট, কিন্তু জুবিন গাৰ্গৰ হত্যাকাৰী কিন্তু কাৰ এজেণ্ট আছিল? বিজেপিৰ এজেণ্ট, যাক আজিও বিজেপিয়ে শাস্তি দিব পৰা নাই। গতিকে অসমবাসীৰ গুণী জ্ঞানী ৰাইজে বুজি পোৱা হৈছে যে পাকিস্তানৰ এজেণ্ট যদি গৌৰৱ গগৈ হ'লহেঁতেন তেতিয়া জুবিন গাৰ্গক পাকিস্তানৰ উগ্ৰপন্থীয়ে মাৰিলেহেঁতেন আৰু পাকিস্তানৰ উগ্ৰপন্থী আহি অসম ভাৰত গোটেই হুলস্থুল লগাই থাকিলেহেঁতেন। কিন্তু হুলস্থুল লগাই আছে এতিয়া বিজেপিৰ 1250 টকীয়া দালালে। গতিকে ইমানেই কোনো বেছি নকওঁ, আমি এটাই বিচাৰি আছোঁ বৰ্তমান সময়ত, জাষ্টিছ ফৰ জুবিন গাৰ্গ। কোন পাকিস্তানৰ কোন বাংলাদেশৰ এজেণ্ট এয়া আমি বিচৰা নাই। হিমন্ত বিশ্ব শৰ্মাক এটা পোনপটীয়া প্ৰশ্ন যে জুবিন গাৰ্গৰ হত্যাকাৰী কোন আছিল? পাকিস্তানী এজেণ্ট আছিল নে, পাকিস্তানী উগ্ৰপন্থী আছিল নে, নাই মিয়াৰ কোনোবা আছিলে? এই উত্তৰ আমাক লাগে। তাৰ পিছতহে আপোনালোকৰ ইলেকশ্যনৰ কথা কৈ কাৰোবাক বিৰোধিতা কৰে, কাৰোবাক কিবা কৰে কৰিব। আজি গৌৰৱ গগৈ মুখ্যমন্ত্ৰী নাছিল, তৰুণ গগৈ আছিল, তেতিয়া গোটেই দায়িত্ব আপুনি লৈছিল, কেঁথা কম্বল দিছিলে নে লেপ তুলি দিছিলে বোলে আপোনাৰ দায়িত্বত দিছিল। গতিকে এতিয়া বদনাম গাই আপুনি বাহ ল'বলৈ গৈ লাভ নাই, কাৰণ মানুহে জানে আপুনি এজন শিয়ালৰ দৰে ধূৰ্ত টেঙৰ মন্ত্ৰী। গতিকে আপোনাৰ টেঙৰ আমি সকলোৱে বুজি পায়। গতিকে মানুহক শান্তিৰে জীয়াই থাকিবলৈ দিয়ক। হিন্দু, মুছলমান, শিখ, খ্ৰীষ্টান সকলোৰে সমানে জীয়াই থকাৰ অধিকাৰ আছে। এই অধিকাৰখিনিৰ পৰা কিন্তু বঞ্চিত কৰাটো ভাল কথা হোৱা নাই। আমি অসমীয়া জাতিয়ে জুবিন ক্ষেত্ৰক তীৰ্থস্থান বুলি গণ্য কৰিছিলোঁ। তীৰ্থস্থানৰ পৰিৱেশ এনেকুৱা নেকি? আজি এই মহান শিল্পীগৰাকীৰ নামত যি টুকুৰা মাটি উচৰ্গা কৰিলে, সেই মাটি টুকুৰাৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় দেখিছে, বেপাৰী মন্ত্ৰীয়েতো আধা মাটিটো কাঢ়ি ল'লে। জুবিন দাক জীয়াই থকা অৱস্থাতটো আচলতে অশান্তি দিলেই, এতিয়া মৃত্যুৰ পাছতো তেখেতক শান্তিত থাকিবলৈ দিয়া নাই। সেইটোৱে আমি দেখিছোঁ। আজি তেওঁৰ জীৱন্ত কালত একো সন্মান নিদিলে, এতিয়া আপোনাৰ মৃত্যুৰ পাছতো তেওঁকতো সন্মান নিদিয়ে, মানুহজনক শান্তিত তাত আচলতে জিৰাবলৈও দিয়া নাই। আজি জুবিন ক্ষেত্ৰৰ অৱস্থাটো আপোনালোকে লক্ষ্য কৰিছেনে নাই? বিজেপিয়ে যে হাতে হাতে গেৰুৱা পতাকা লৈ ৰাজপথলৈ যে ওলাই আহিছিলে তেওঁলোক আচল অনুৰাগী বুলি, আজিৰ দিনটোত জুবিন ক্ষেত্ৰৰ অৱস্থাটো আপোনালোকে লক্ষ্য কৰিছেনে নাই? আজি আচল বুলি কৈ থকা মানুহবিলাক আজিৰ দিনটোত তেওঁলোকে লাজ পায় নে নাপায়? আচলতে আজি আপোনাৰ অসমৰ কোনো মানুহে জুবিন ক্ষেত্ৰলৈ যোৱাৰ আচলতে পৰিৱেশ নাই। আজি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ অহা মানুহে কি কৈছে? আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে, জুবিন দা আমাৰ অসমীয়া জাতিৰ সম্পদ, আমাৰ হিয়াৰ স্পন্দন। জুবিন দাৰ ক্ষেত্ৰত কেনেকৈ আচলতে এনেকুৱাকৈ অন্যায় চলিব পাৰে? আজি জুবিন ক্ষেত্ৰত আপোনালোকে লক্ষ্য কৰিছেনে নাই? তাত আচলতে এতিয়া কোনো মানুহে যাব নোৱাৰে। আজি ধূলি বালিৰে আচলতে জুবিন ক্ষেত্ৰৰ অৱস্থা কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় দেখা পাইছে। আজি আপোনালোকে চাব যে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবলৈ যোৱা যিবিলাকে আচলতে জুবিন দাই ভাল পোৱা বস্তু তালৈ লৈ যায়, আজি অসমীয়াৰ স্বাভিমান গামোচাৰ পৰা আৰম্ভ কৰি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে তাত কোনোবা গীটাৰ লৈ গৈছে, কোনোবা স্মাৰক লৈ গৈছে। গতিকে সেই বস্তুবিলাক সংৰক্ষণ কৰিবৰ কাৰণে কোনো ব্যৱস্থাপনা নাই। য'তে ত'তে আমি এই আচবাববিলাক, এই সামগ্ৰীবিলাক চেদেলি ভেদেলি হৈ পৰি থকা আমি দেখিছোঁ। আমি আচলতে জুবিন ক্ষেত্ৰৰ কাষত থকা মানুহ হিচাপে লজ্জিত আজিৰ দিনটোত। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নোৱাৰে যদি আপুনি কৈ দিয়ক যে জুবিন ক্ষেত্ৰক লৈ আমি একো চৰকাৰে কৰিব নোৱাৰোঁ। সেই কথা ডাইৰেক্ট কৈ দিলেই হ'ল। অসমীয়া ৰাইজে জুবিন দাৰ ক্ষেত্ৰত নিজে দায়িত্ব ল'ব। জুবিন দাক এনেকৈ আচলতে আপোনালোকে যি ধৰণে অন্যায় কৰি আছে সেইটো কোনো অসমীয়া মানুহে সমৰ্থন কৰিব নোৱাৰে। আজি আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে তাত যিবিলাক আচলতে জুবিন দাৰ অন্ত্যেষ্টিক্ৰিয়াৰ পাছত তম্বু তৰি দিয়া হৈছিলে, সেই তম্বুৰ কালাৰবিলাক আপোনালোকে লক্ষ্য কৰিছেনে নাই? সেই বগা কালাৰৰ তম্বু যিবিলাক স্ক্ৰীণ, সেইবিলাক এতিয়া শেলাই ধৰি আপোনাৰ ধূলি মাকতিৰে আপোনাৰ এতিয়া সেই আপোনাৰ তম্বুৰ কালাৰ, স্ক্ৰীণৰ কালাৰ আজি ক'লা পৰি গৈছে। সেইবিলাক পৰিৱেশ কিয় আহিছে? আৰু আপোনালোকে আৰু এটা বস্তু চাব, তাত যে আপোনাৰ সেই যে মুক্ত টয়লেটৰ ব্যৱস্থা কৰি দিছে, পেচাবগাৰ, অস্থায়ী পেচাবগাৰ যে আপোনাৰ তাত তৰি দিছে আপোনালোকে, তাত যি পেচাব কৰে, পেচাবৰ গোন্ধত মানুহ তাত যাব পাৰেনে নাই? সেই কথাটো আপোনালোকে চাওক। আজি 5 মাহ হৈ গ'ল, তাত পাৰ্মানেণ্ট আপোনালোকে টয়লেটৰ ব্যৱস্থা কৰিব নোৱাৰিলে। লাজ লাগে নাই মুখ্যমন্ত্ৰী ডাঙৰীয়া? লাজ লাগে নাই? আপুনি যে নিজকে আচল অনুৰাগী বুলি কয়, এতিয়া টয়লেটৰ গোন্ধত, আপোনাৰ প্ৰস্ৰাৱৰ গোন্ধত তাত মানুহ থাকিব নোৱাৰে 1 মিনিটৰ কাৰণেও। আজি জুবিন ক্ষেত্ৰত কিয় এই ব্যৱস্থাপনা হৈছে? অসমীয়া জাতিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ এগৰাকী শিল্পী বৰ্তমান যুগৰ, এই মহান শিল্পীগৰাকীৰ ক্ষেত্ৰত কিয় চৰম অৱহেলা কৰিছে আপুনি? সেই কথাটো আমি সুধিছোঁ। আজি জুবিন ক্ষেত্ৰত আপোনালোকে নিশ্চয় লক্ষ্য কৰিছে যে জুবিন ক্ষেত্ৰৰ যিটো পৰিৱেশ আহিছে বৰ্তমান সময়ছোৱাত, এই সময়ছোৱাত কোনো কাৰণতে জুবিন ক্ষেত্ৰত গৈ কোনো মানুহে জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাব নোৱাৰে। আৰু আপোনালোকে চাব যে প্ৰথম অৱস্থাত যি আচলতে ব্যৱস্থাপনা অলপ আমি দেখিছিলোঁ, সেই ব্যৱস্থাপনা আজি নাই। আমি যিবিলাক কথা বতৰা উত্থাপন কৰিছিলোঁ যে জুবিন দাৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰিব পৰাকৈ তাত বিশ্বমানৰ ৱৰ্ল্ড ক্লাছ সংগ্ৰহালয়ৰ কথা কৈছিলোঁ। আমি ফিল্ম চিটিৰ কথা কৈছিলোঁ। আমি আচলতে জুবিন ক্ষেত্ৰত কালচাৰেল এখন ইউনিভাৰ্চিটিৰ কথা কৈছিলোঁ।
গতিকে জুবিন ক্ষেত্ৰক লৈ আচলতে বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মা যে চিৰিয়াছ নহয় সেই কথাটো আজি প্ৰমাণ হৈছে। আজি জুবিন ক্ষেত্ৰক হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন এই বিজেপি চৰকাৰখনে ডাষ্টবিনলৈ পৰিৱৰ্তন কৰিব যেন লাগিছে। আজি সঁচা সঁচি কথাটো ক'বলৈ গ'লে যে জুবিন দাৰ লগত যে বিজেপি চৰকাৰ সংঘাত আছিলে সেইকাৰণে কোনো ধৰণৰ ব্যৱস্থাপনা জুবিন ক্ষেত্ৰত নাই, সেই কথাটোহে আমি দেখিছোঁ। আজি আপোনালোকে চাব তাত আজি জুবিন ক্ষেত্ৰত যি ধৰণৰ পৰিৱেশ আমাক আচলতে প্ৰয়োজন আছিলে, আমি অসমীয়া জাতিয়ে জুবিন ক্ষেত্ৰক তীৰ্থস্থান বুলি গণ্য কৰিছিলোঁ। তীৰ্থস্থানৰ পৰিৱেশ এনেকুৱা নেকি? আজি এই মহান শিল্পীগৰাকীৰ নামত যি টুকুৰা মাটি উচৰ্গা কৰিলে সেই মাটি টুকুৰাৰ ক্ষেত্ৰতো আপোনালোকে নিশ্চয় দেখিছে বেপাৰী মন্ত্ৰীয়েতো আধা মাটিটো কাঢ়ি ল'লে, তেওঁতো দিব নোৱাৰে বুলি কৈ দিলে। জুবিন ক্ষেত্ৰক প্ৰায় 50 বিঘা মাটিৰ প্ৰয়োজন আছিলে, অশোক সিংঘালেতো তেওঁ বোলে এৰি দিছে, জুবিন দাক মাটি এৰি দিছোঁ বুলি কৈছে। আপোনালোকৰ মাটি যদি নাছিলে তেতিয়াহ'লে কিয় এনেকৈ আচলতে জোৰ জুলুম কৰি অসমীয়াৰ জাতিৰ বিৰুদ্ধে গৈ এই এটুকুৰা মাটিত যে আপোনালোকে বহাই থ'লে? আমি ভাবিছিলোঁ যে তাত মাটিৰ পৰিমাণ আপোনালোকে বৃদ্ধি কৰিব, 10 বিঘা মাটি দিছোঁ বুলি এতিয়া বাহ ল'বলৈ নাহিব, সেই কথাটো আমি স্পষ্ট কৰিছোঁ। আমাৰ মূল কথাটো হৈছে জুবিন দাৰ নিচিনা এগৰাকী মহান ব্যক্তিৰ ব্যক্তিত্বক লৈ, জুবিন দাৰ নিচিনা মহান শিল্পীৰ সৃষ্টিৰাজিক লৈ ৱৰ্ল্ড ক্লাছ সংগ্ৰহালয় তাত লাগিব। আমাক তাত কালচাৰেল ইউনিভাৰ্চিটিৰ প্ৰয়োজন আছিলে, ফিল্ম চিটিৰ প্ৰয়োজন আছিলে। গতিকে বিশ্বমানৰ সংগ্ৰহালয়ৰ কথা কৈ থকা এই আজিৰ যি জুবিন ক্ষেত্ৰ তাৰ পৰিৱেশটো আপোনালোকে দেখিছেনে নাই? মানে এনেকুৱা ধৰণে জুবিন দাৰ এই মহান সৃষ্টিৰাজিক, জুবিন দাৰ নিচিনা এগৰাকী ব্যক্তিত্বক মানুহৰ মনৰ পৰা নাইকিয়া কৰিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই যুঁজা চলাইছে। মানে সেইটোৱে হৈছে চৰকাৰী অৱহেলাই তাকে প্ৰমাণ কৰিছে। আজি যে ধূলি বালিৰ কাৰণে তাত মানুহ যাব নোৱাৰা হৈছে, এই প্ৰশাসন যন্ত্ৰটোৱে কি তাত শুই আছে নেকি? পানী এটোপাল দি আপোনাৰ সেই ধূলি পৰিৱেশটো নাইকিয়া কৰিব নোৱাৰে আপোনালোকে। কি চলিছে আচলতে জুবিন ক্ষেত্ৰত? সেই কথাটো আমি সঁচা সঁচিকে প্ৰতিবাদ কৰিছোঁ। কোনো কাৰণতে জুবিন দাৰ ক্ষেত্ৰত এনেকৈ অন্যায় আপোনালোকে কৰিব নোৱাৰিব। নিজকেতো আচল অনুৰাগী বুলি ঘোষণা কৰে আপুনি, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। আপুনিতো কয় অসমৰ ৰাইজ নকল, আপুনি নিজে আচল। তাৰ পাছত জুবিন দাৰ ক্ষেত্ৰত কিয় এই অন্যায় কৰিছে? আচলতে আপুনিতো জুবিন দাক জীয়াই থকা অৱস্থাততো আচলতে অশান্তি দিলেই, এতিয়া মৃত্যুৰ পাছতো তেখেতক শান্তিত থাকিবলৈ দিয়া নাই। সেইটোৱে আমি দেখিছোঁ। আজি তেওঁৰ জীৱন্ত কালত একো সন্মান নিদিলে, এতিয়া আপোনাৰ মৃত্যুৰ পাছতো তেওঁকতো সন্মান নিদিয়েই, মানুহজনক শান্তিত তাত আচলতে জিৰাবলৈও দিয়া নাই। সেই পৰিৱেশ আমি দেখিছোঁ। গতিকে অতি শীঘ্ৰে জুবিন ক্ষেত্ৰত যি অৰাজক পৰিস্থিতি হৈছে বৰ্তমান সময়ত সেইবিলাক নাইকিয়া হ'ব লাগে। আৰু জুবিন ক্ষেত্ৰত যি নিৰ্মাণ কাৰ্য চলিছিলে সেই নিৰ্মাণ কাৰ্যৰ অগ্ৰগতি আমি মুঠেও দেখা নাই। জুবিন ক্ষেত্ৰৰ তীৰ্থস্থান হিচাপে যি ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে সেই সকলোখিনি লাগিব, সেই কথা আমি স্পষ্ট কৰি দিছোঁ। কোনো কাৰণতে জুবিন দাৰ ক্ষেত্ৰত এনেকুৱা অন্যায় আমি মানি নলওঁ, সেই কথা আমি সকীয়াই দিছোঁ। ৰাইজ অসমৰ এজন বিশেষ ব্যক্তি, তেওঁ মানুহক সাপ হৈ খুটিব জানে আৰু বেজ হৈ জাৰিবও জানে। এই কাণ্ড তেওঁ বহু বছৰ দিন ধৰি কৰি গ'ল, কিন্তু এতিয়া ৰাইজে তেওঁক বুজি পাইছে। তেওঁ গৌৰৱ গগৈ ডাঙৰীয়াক বা ভূপেন বৰা ডাঙৰীয়াক আক্ৰমণ কৰি উলংঘ কৰিবলৈ গৈ তেওঁ বেচেৰা নিজেই উলংঘ হৈ পৰিছে। তাৰ কাৰণে ভাবিলে দুখো লাগে। তেওঁ ভাবিছিল অসমৰ মানুহক মই বুৰ্বক বনাই থাকোঁ, মইতো অৰিজিনেলি এটা টাইটেলেৰে অসমত জীয়াই থকা এজন ব্যক্তি। জুবিন গাৰ্গৰ ন্যায় বিচাৰি যাওঁতে মোক এৰেষ্ট কৰি দিলে। কিন্তু মই জানিব খুজিছোঁ, যি আৰু 11জন মানুহ আছিল, সেই 11জন মানুহক কিয় গ্ৰেপ্তাৰ নকৰিলে? এই ইয়াতখনততো বাকী সকলো চাই আছিল, হ'ব লাগে গ্ৰেপ্তাৰ কোন আৰু ন্যায় বিচাৰি যাওঁতে হৈছোঁ মই আন কোন? আপোনালোকে ভাবক। ভূপেন বৰা হোৱাটো ইমান সহজ নহয়। যি ভূপেন বৰাই সুবিধা লৈ আন দললৈ গৈ তেওঁ নিজৰ বেনিফিট ল'ব পাৰিলেহেঁতেন, কিন্তু ভূপেন বৰাই ডাঙৰীয়াই সেইটো কৰা নাই। গতিকে ভূপেন বৰা হোৱাটো ইমান সহজ নহয়। ভূপেন বৰাই মানে আপোনাৰ ছেকেণ্ডে মিছা কথা ক'ব নাজানে কিন্তু, বা গৌৰৱ গগৈ হোৱাটো ইমান সহজ নহয়। গৌৰৱ গগৈ যদি পাকিস্তানী এজেণ্টেই হয় তেতিয়াহ'লে গৌৰৱ গগৈক কিয় ভৰাই নথয়? ৰাইজেতো বুজি পাইছে ন। এই অশিক্ষিত ব্যক্তিসকলে বুজি নাপাব পাৰে, কিন্তু ৰাইজে বুজি যে পাইছে। জাতিক জগাইছিলে আমাৰ মানে কি বুলি কয় ৰাজীৱ হদিয়াই, তাকো বোলে ধমকি দিছিল। সিয়ে কৈছিল কোনোবা এটা ভিডিঅ'ত দেখিছিলোঁ সামাজিক মাধ্যমত। তাৰতো বিচাৰ নহ'লেই
ঢুকাল বুলি আৰু খৰি দি থৈ আহিল ৰাইজে। মোৰতো সন্দেহ হয় তাকো কোনোবাই হত্যা কৰা নাইতো, কাৰণ জাতিক জগাইছে না, জুবিন গাৰ্গক জাতিক জগাইছে। গতিকে জুবিন গাৰ্গৰো কথা আহিছে। যি জুবিন গাৰ্গে হলিউড বলিউডত থাকি নিজেই আপোনাৰ এজন বিশ্বমানৰ এজন শিল্পী হৈ ঘূৰি ফুৰিব পাৰিলেহেঁতেন, বেচেৰা তাকে নকৰি সি আহি অসম পালেহি, অসমী আইক ভাল পালে, অসমৰ জনতাৰ কণ্ঠ হ'বলৈ গ'ল আৰু সিও কাৰোবাৰ টাৰ্গেটৰ বলি হৈ গ'ল। ভাৰত চৰকাৰৰ ইণ্ডিয়া হাই কমিশ্যনে পতা প্ৰগ্ৰেমত জুবিন গাৰ্গৰ মাৰ্ডাৰ হৈছে, এই কথা আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই লোকসভাত কৈছে। আৰু এই কথা শ্যাম কানু মহন্তই তেওঁ এটা ভিডিঅ'ত কৈছিল যে ইণ্ডিয়া হাই কমিশ্যনে এই প্ৰগ্ৰেমটো এৰেঞ্জ কৰিছে। তাৰমানে ভাৰত চৰকাৰ কোন, এতিয়া বিজেপি চৰকাৰ চলি আছে, আৰু এই বিজেপি চৰকাৰে বিজেপি কৰ্মীয়ে বিজেপি চৰকাৰৰ এগেইনষ্টত আন্দোলনো কৰিছে বিশ্ব ইতিহাসত। এই আন্দোলনক নিশ্চয় ৰাইজে মনত ৰাখিব যে চৰকাৰৰ এগেইনষ্টত চৰকাৰৰ মানুহে বিৰোধিতা কৰিছে। আৰু তেওঁলোকৰ ওপৰত NSA কিয় নলগায়? এই আমি যে জুবিন গাৰ্গৰ ন্যায় বিচাৰিবলৈ যাওঁতে আমাক যে ভয় ভাবুকি প্ৰদান কৰা হৈছে। গণতন্ত্ৰ এখন, অসম মোৰ দেশ। মই এটা সন্দেহজনক টাইটেলৰ অসমত জীয়াই থকা নাই। এটা সন্দেহজনক টাইটেলৰ মানুহ মোৰ মতে তেওঁলোক অবৈধ বাংলাদেশীতকৈও কোনো গুণে কম নহ'ব, এইটো ৰাইজে বিচাৰ কৰিব। মই বিভিন্ন কথা হজম কৰিব পাৰিলোঁ, কিন্তু জুবিন গাৰ্গৰ মাৰ্ডাৰ মই লাইফত কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। কিয় জুবিন গাৰ্গক মাৰ্ডাৰ কৰিব? কি নিজৰ কোনোবাৰ অৰ্থনৈতিকেই হওক, কাৰোবাৰ ৰাজনৈতিকেই হওক, এই কি স্বাৰ্থৰ ষড়যন্ত্ৰ আমাৰ জুবিন হ'ল নেকি বাৰু? ৰাইজ অলপ ভাবক। আৰু জুবিন গাৰ্গক যদি প্ৰকৃততে ভাল পায়, জুবিন গাৰ্গে যি কৈছিল আপোনাৰভাৱে ভাবিব। আজি হিমন্ত বিশ্ব শৰ্মাৰ জীৱনৰ আটাইতকৈ ডাঙৰ দীঘল যিটো প্ৰেছ মিট, সেই প্ৰেছ মিট চালোঁ। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট সম্পৰ্কত তেওঁ যিটো প্ৰেছ মিট আগবঢ়ালে, 2.5 ঘণ্টা, দিল্লীৰ পৰাও বোলে ফ্লাইটৰ টিকেট কাটি মানে কেইবাগৰাকী সাংবাদিকক গুৱাহাটীলৈ নিমন্ত্ৰণ কৰি গৌৰৱ গগৈ যে এগৰাকী পাকিস্তানী এজেণ্ট, সেই কথাটোক লৈ তেওঁ SITয়ে যি প্ৰতিবেদন প্ৰকাশ কৰি থৈছিলে তাক ৰাজহুৱা কৰিছে বুলি কৈছে। গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট সম্পৰ্কত তেওঁৰ দীঘলীয়া প্ৰেছ মিটখন শুনিলোঁ। এই প্ৰেছ মিটটোত একেই, জুবিনদাৰ চাৰ্জশ্বিটখনত যে একো মাল মতং নাছিলে। এতিয়া গৌৰৱ গগৈ এগেইনষ্টত যিবিলাক কথা বতৰা আমি দেখিছোঁ, সঁচাকৈ কল্পনাৰ ভিত্তিত কেইটামান কথা কোৱা নিচিনাই পাইছোঁ, আৰু তাত একো মাল মতং আমি বিচাৰি পোৱা নাই। যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট, লগে লগে গৌৰৱ গগৈ গ্ৰেপ্তাৰ কৰিব লাগে, হয়নে নহয় কওক সেই কথাটো আপোনালোকে? মানে গৌৰৱ গগৈ যদি চোৰাংচোৱা, গৌৰৱ গগৈ যদি ভাৰতৰ গোপন তথ্য পাকিস্তান বহিৰাষ্ট্ৰ এখনক যদি যোগান ধৰিছে, তেওঁ গ্ৰেপ্তাৰ কৰিব লাগে নে নাই? গ্ৰেপ্তাৰো নকৰে। এনেই আপোনাৰ সেই ছেপ্টেম্বৰতে বোলে গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট বুলি যিটো প্ৰতিবেদন প্ৰস্তুত কৰিছিলে, সেইটো আজি 5 মাহ 6 মাহ অতিক্ৰম কৰিছে। গৌৰৱ গগৈ যদিহে আমাৰ ভাৰতৰ শত্ৰু, পাকিস্তানী এজেণ্ট, তেনেহ'লে তেওঁক জেল পঠিয়াব লাগে নে সংবাদমেল দিব লাগে? সংবাদমেল দিছে, ঠিকে আছে, ৰাইজে জনাৰ প্ৰয়োজন আছে, ৰাইজক জনাইছে, কিন্তু লগে লগে সংবাদমেলখন শেষ হোৱাৰ লগে লগে গৌৰৱ গগৈ জেলত যাব লাগে। সেই কাম নকৰে এতিয়া মুখ্যমন্ত্ৰীয়ে। এতিয়া মুখ্যমন্ত্ৰীয়ে সেই দায়িত্ব নলয়, গৌৰৱ গগৈক গ্ৰেপ্তাৰ কৰিব লাগে সেই কথা তেওঁ নকয়। এতিয়া জাতিৰ শত্ৰুক, ভাৰতৰ শত্ৰুক, ভাৰতৰ ৰাষ্ট্ৰৰ বিৰুদ্ধে কৰা ষড়যন্ত্ৰৰ কাৰণে গৌৰৱ গগৈক জেলত নপঠিয়াই এনেকৈ সংবাদমেল পাতি চিঞৰ বাখৰ লগাই থাকিলে সেইটো কোনোবাই বিশ্বাস কৰিব নেকি? মানে গৌৰৱ গগৈ সম্পৰ্কত সেই যে আমি আজি প্ৰায় এবছৰ ধৰি পাকিস্তানী এজেণ্ট বুলি যে মুখ্যমন্ত্ৰীৰ মুখত শুনি আছোঁ, সেই পাকিস্তানী এজেণ্টজনৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা কেলৈ আছে? আজি পাকিস্তানী এজেণ্টজনক কিয় গ্ৰেপ্তাৰ কৰিব নোৱাৰে? আজি অসমৰ গৃহ বিভাগৰ মন্ত্ৰীৰ দায়িত্ব হিমন্ত বিশ্ব শৰ্মা নিজে। আৰু এনেকুৱা এখন আমি SITৰ প্ৰতিবেদন দেখিলোঁ, এইটো গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট সম্পৰ্কত। সেই তদন্ত প্ৰক্ৰিয়াটোত, SITৰ তদন্ত প্ৰক্ৰিয়াটোত পাকিস্তানত মানে গৌৰৱ গগৈ থকা মেলা, ভাৰতৰ চোৰাংচোৱাগিৰি কৰা, সেই গোটেই কথা বতৰাবিলাক সম্পৰ্কত, সেইবিলাক কথা বতৰা আজিলৈকে এদিনো SITয়ে গৌৰৱ গগৈৰ লগত সোধপোছ কৰা আমি দেখা নাই। এগৰাকী অভিযুক্ত ৰাষ্ট্ৰদ্ৰোহী গৌৰৱ গগৈ আৰু SIT যি আপোনাৰ অসম পুলিচৰ নেতৃত্বত, মুখ্যমন্ত্ৰীৰ নেতৃত্বত যি SIT গঠন কৰিলে, সেই SITয়ে আজিৰ দিনটোলৈকে, আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইতিহাসৰ আটাইতকৈ দীঘলীয়া সংবাদমেল পতা সময়ছোৱালৈকে SITয়ে গৌৰৱ গগৈক সোধপোছ কৰা আমি দেখা নাই। সেইটো কি আচলতে?
সেই কথাটো আপোনালোকে বিবেচনা কৰক। যেতিয়া কাৰোবাৰ বিৰুদ্ধে অভিযোগ আহে, কোনোবা যদি আপোনাৰ ৰাষ্ট্ৰদ্ৰোহী কাজত লিপ্ত হৈছে, সেই মানুহজনক জেৰা নকৰাকৈ এখন SIT প্ৰস্তুত হৈ যায়। আৰু এতিয়া অসমৰ বহুত ডাঙৰ ডাঙৰ জাতীয় সংগঠনৰ নেতৃত্বই গৌৰৱ গগৈয়ে ক্লেৰিফিকেশ্যন দিব লাগে বুলি কৈ আছে। ক্লেৰিফিকেশ্যন আমাক নালাগে, গৌৰৱ গগৈ গ্ৰেপ্তাৰটোহে লাগে। গৌৰৱ গগৈয়ে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ যদি কৰিছে, যদি গৌৰৱ গগৈয়ে পাকিস্তানী এজেঞ্চিৰ লগত মিলি ভাৰতৰ গোপনীয়তা যদি তাত শ্বেয়াৰ কৰিছে, তেনেহ'লে গৌৰৱ গগৈ জেলত থাকিব লাগে। গৌৰৱ গগৈৰ বিৰুদ্ধে যিবিলাক এলিগেশ্যন আনিছে, সেই এলিগেশ্যনবিলাক যদি সঁচা, তেনেহ'লে গৌৰৱ গগৈ জেলত থাকিব লাগে। এনেকৈ গৌৰৱ গগৈ এই গোটেই SITৰ প্ৰতিবেদন সম্পৰ্কত এতিয়া ৰাজহুৱা কৰি আছে। সেই ৰাজহুৱা কৰিলে ঠিকে আছে, কিন্তু এইটো যেতিয়া দিল্লীলৈ পঠিয়াই দিছে, তাৰ পাছত কি থাকিলে? দিল্লীলৈ পঠিয়াই দিছে মানে মাল নাই কাৰণে এতিয়া আপোনাৰ দিল্লীলৈ পঠিয়াই দিছে। সেই আপোনাৰ জুবিনদাৰ কেছটোত বোলে দিল্লী পুলিচৰ কথা কোৱা নাই, CBI নিয়া সেইবিলাকে কৰিব নোৱাৰে বুলি কৈছিলে যে। এতিয়া গৌৰৱ গগৈ কেছটোৰ ক্ষেত্ৰত কিয় অসম পুলিচৰ বিশ্বস্ত এই সেনাবাহিনীবিলাকে আজি এই বিয়াগুম গৃহ বিভাগে কিয় কেছটো ল'ব নোৱাৰে? সেই কথাটো কওক আপোনালোকে। এতিয়া সেইকাৰণে কথাবিলাক ক্লিয়াৰ হৈ গৈছে। যেনেকৈ জুবিনদাৰ হত্যাৰ ক্ষেত্ৰতো SITয়ে যি চাৰ্জশ্বিট দাখিল কৰিলে, 12,000 পৃষ্ঠাৰ যি চাৰ্জশ্বিট দাখিল কৰিলে, তাত যে একো মাল মতং নাই, ঠিক তেনেকৈ আজি গৌৰৱ গগৈৰ বিৰুদ্ধে যিবিলাক এলিগেশ্যন মুখ্যমন্ত্ৰীয়ে দাঙি ধৰিছে, একেটাই পাইছোঁ। কেৱল কল্পনাৰ ভিত্তিত কেইটামান কথা আমি আচলতে শুনিছোঁ, কিন্তু সেই কল্পনাৰ ভিত্তিত এগৰাকী মানুহক কেতিয়াও অপৰাধী হিচাপে সজাব নোৱাৰি। সেইটো এষ্টাব্লিছ কৰিবলৈ হ'লে যিগৰাকী অভিযুক্ত তেখেতক আচলতে সোধপোছ কৰাৰ প্ৰয়োজন আছিলে, সেইটো কিন্তু কৰা নাই। গতিকে সেই কথাখিনিয়ে কৈছোঁ। মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া অসমৰ জোকাৰ হিচাপে পৰিগণিত হৈছে। তেওঁ এতিয়া অসমৰ প্ৰথমজন জোকাৰ হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ কথা মই আগতে এষাৰ কথা কৈছিলোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আৰু অমিতা গছৰে চোফা ছেট বনোৱা একেই কথা। মই এই ডাইলগটো তেওঁৰ ওপৰত 100% ফিট হয়, কাৰণ তেওঁৰ কথাৰ কোনো লাগবাং নাই। আৰু তেওঁক মই পূৰ্বতে কৈছিলোঁ যে তেওঁ ব্ৰেনলিয়া খাওক, তেওঁৰ একদম স্মৃতি শক্তি কম। তো ব্ৰেনলিয়াটো খালে তেওঁ আজিলৈকে যদি তেওঁ ব্ৰেনলিয়াটো সেৱন কৰা হ'লে আজিলৈকে তেওঁ হয়তো স্মৃতি শক্তি ঘূৰি আহিলেহেঁতেন। এতিয়া অসমৰ জোকাৰ হিচাপে পৰিগণিত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম কথা। এতিয়া কথা আছে, যদি গৌৰৱ গগৈ ডাঙৰীয়া আমাৰ সভাপতি, তেওঁ যদি পাকিস্তানী এজেণ্ট হয়, পাকিস্তানৰ লগত জড়িত আছে, তেওঁ যদি ট্ৰেইনিং লৈছে, তেনেহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান দিনে কি কৰি আছে? এইটো জানিব বিচাৰিছোঁ। কাৰণ 2014, 2016, 2021 তেওঁলোকৰে চৰকাৰ। বাকী সকলো বাদ দিয়ক, আমি সাধাৰণ দল হিচাপে বাদ দিয়কচোন, আমি সাধাৰণ নাগৰিক। আমাক এইটোহে লাগে যে যদি তেওঁ সন্ত্ৰাসবাদীৰ লগত জড়িত, পাকিস্তানৰ লগত জড়িত, তেন্তে গৌৰৱ গগৈ ডাঙৰীয়া মুক্তভাৱে বিচৰণ কেনেকৈ কৰিব পাৰিছে? অসমত কেনেদৰে ঘূৰি আছে? প্ৰচাৰ কেনেদৰে চলাই আছে? মিটিংবিলাক কেনেদৰে কৰি আছে? সংসদত গৈ উদ্যত্ত ভাষণ কেনেদৰে দিব পাৰিছে? সংসদত গৈ ৰাইজৰ সমস্যাবিলাক কেনেদৰে উত্থাপন কৰিব পাৰিছে? যিজন ব্যক্তি পাকিস্তানৰ লগত যদি লিংক আছে, তেনেহ'লে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কালি প্ৰমাণ কৰি দিলে যে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ব্যৰ্থ। তেওঁ গৃহ বিভাগটো ব্যৰ্থতা দাঙি ধৰিলে। প্ৰথম আৰু গুৰুত্বপূৰ্ণ কথা অসমবাসী ৰাইজে জনাটো দৰকাৰ, এইখন চৰকাৰৰ যিখন গৃহমন্ত্ৰী আছে, যিটো গৃহ বিভাগ আছে, সেই গৃহ বিভাগ ব্যৰ্থ হৈছে, গৃহমন্ত্ৰী ব্যৰ্থ হৈছে বুলি এইখন চৰকাৰে প্ৰমাণ কৰি দিছে। মানে অমিত শ্বাহ ডাঙৰীয়া ব্যৰ্থ হ'ল। আজি NIA, চোৰাংচোৱা সংস্থাই হওক, আমাৰ অজিত ডোভাল ডাঙৰীয়াই হওক, তেওঁলোকৰ কাম নাই নেকি? আজি এওঁলোকৰ কামবিলাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৰিব নেকি? বাহিৰৰ পৰাও সাংবাদিক আনিছে, এনেই তেওঁলোকক কষ্ট দিয়া হৈছে। প্ৰথমতে চবৰে এটাই ফাৰ্ষ্ট আৰু প্ৰাইমেৰী কুৱেশ্যন এটাই হয়, যদি পাকিস্তানৰ লগত জড়িত এজন ব্যক্তি হয়, তেনেহ'লে তেওঁক কিয় এৰেষ্ট কৰা নাই? আপুনি যদি জানে আমাৰ সাংসদ তথা সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লগত সম্পৰ্ক আছে, তেনেহ'লে আপুনি কিয় এৰেষ্ট কৰা নাই? আপুনি যদি SIT বহুৱাব পাৰে, আপুনি যদি পাকিস্তানলৈ মানুহ পঠিয়াব পাৰে মানে সন্ধান ল'বৰ কাৰণে, তেনেহ'লে গৌৰৱ গগৈ ডাঙৰীয়াক কিয় এৰেষ্ট কৰিব পৰা নাই? মানে আপুনি গৌৰৱ গগৈ ডাঙৰীয়া যে পাকিস্তানী এজেণ্ট বুলিতো আপুনি জানে বুলি কৈছে, তেনেহ'লে আপোনাৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব লাগে। আপুনি ৰাষ্ট্ৰৰ যি মানে নিৰাপত্তা, সেই নিৰাপত্তাৰ ক্ষেত্ৰত আপুনি গাফিলতি কৰিছে, আপুনিও অন্যায় কৰিছে। আপুনিও যদি তথ্য আছে, আপুনি যদি জানে গৌৰৱ গগৈ ডাঙৰীয়া মানে জড়িত আছে, তেন্তে ইমান দিনে লুকুৱাৰ ক্ষেত্ৰত আপোনাক তেখেতক এৰেষ্ট কৰিব লাগে মুখ্যমন্ত্ৰী ডাঙৰীয়া। এইটোতো ডাঙৰ ক্ৰাইম হয়।
আজি যদি চাই দিগন্ত কলিতাই হওক বিধায়ক বা তেওঁলোকৰ মন্ত্ৰী সকলোৱে এতিয়া আমাৰ সভাপতি পিছত পৰি গৈছে তেওঁলোকক মন্ত্ৰী হৈ থাকিব দিয়া নাই বিধায়ক হৈ থাকিব দিয়া নাই তেওঁলোকক বডকাষ্টিঙত লগাই দিছে গৌৰৱ গগৈ ডাঙৰীয়াৰ কেম্পেইনিং কৰি আছে গোটেই বিজেপিৰ মানে নেতা পালি নেতা মন্ত্ৰী বিধায়কসকলে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়া এক প্ৰকাৰ প্ৰচাৰহে কৰি আছে আজি তোমালোকে মন্ত্ৰী বিধায়ক হৈ ৰাইজৰ সমস্যা সমাধান কৰিব লাগিছিলে যেতিয়া ৰাইজে সমস্যাৰ কথা ক'লে তেতিয়া গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংক গৌৰৱ গগৈ ডাঙৰীয়া পত্নী আমুক তামুক এইবিলাক যে কয় সমস্যা সমাধান কিয় নকৰে তোমালোক কিয় ব্যৰ্থ আজি গোটেই মন্ত্ৰী বিধায়কবিলাকক গৌৰৱ গগৈ ডাঙৰীয়াৰ ফেচবুক পেজত কমেণ্ট দিবলৈ লগাই দিছে এই পৰিস্থিতি হৈছে ভাবক আপুনি এতিয়া যে কৈ আছে তেওঁলোকে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লিংক আছে ট্ৰেইনিং দিব গৈছিলে মই কেইটামান তথ্য সৈতে প্ৰশ্ন সুধিব বিচাৰিছোঁ যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া আছিলে প্ৰধানমন্ত্ৰী হৈ সেই সময় তেতিয়া অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া বাছেৰে ভ্ৰমণ কৰিছিলে পাকিস্তানলৈ গৈছিলে তাৰ পিছত যদি চাই মনমোহন সিং ডাঙৰীয়া যেতিয়া প্ৰধানমন্ত্ৰী আছিলে সেই সময়ত বিৰোধীৰ দলপতি আৰু বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীদেৱ আপোনাৰ জিন্না সমাধিত গৈ পেলাই শ্ৰদ্ধাঞ্জলি জনাইছিলে জিন্না সমাধিত গৈ মূৰ দুৱাই সেৱা কৰিছিলে প্ৰণাম কৰিছিলে এইবিলাক কি তাৰ পিছতো যদি চাই আমাৰ যেতিয়া মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী আছিলে সেই সময় তেতিয়া মনমোহন সিং ডাঙৰীয়া পাকিস্তানৰ লগত সকলো সম্পৰ্ক বিচ্ছিন্ন কৰিছিলে ইভেন ক্ৰিকেট খেলো হ'ব দিয়া নাছিলে কিন্তু আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া কি কৰিছিলে পাকিস্তানত প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাব শ্বৰীফৰ মাতৃ বাৰ্থডে খাব গৈছিলে জীয়ৰী বিয়া খাব গৈছিলে য'ত নেকি প্ৰধানমন্ত্ৰী ডাঙৰীয়া ভ্ৰমণসূচী নাছিলে পাকিস্তানত তেওঁ কিন্তু আনপ্লেন গৈ তাত বাৰ্থডে পাৰ্টি খাইছে আপোনাৰ বিয়াৰ পাৰ্টি খাইছে প্ৰাক্তন প্ৰধানমন্ত্ৰী পাকিস্তানৰ নৱাব শ্বৰীফৰ মাতৃক শ্বল এখন উপহাৰ দিছিলে এইবিলাক কি তোমালোকে কৰিব পাৰা আৰু আটাৰী বৰ্ডাৰ কথা কৈছে আটাৰী বৰ্ডাৰ যিটো মষ্ট আৰু পাৱাৰফুল ছিকিউৰিটি টাইট ছিকিউৰিটি আছে আটাৰী বৰ্ডাৰ বোলে পাৰ হৈ গৈছে লাজ নালাগে এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা কথা কওকচোন তেওঁ বাংলাদেশলৈ ইমান কিয় যায় বাংলাদেশৰ লগত প্ৰীতি ইমান কিয় বাংলাদেশৰ কোনো মৌলানাৰ লগত তেওঁৰ যে ফটো ওলাইছে এই বিষয়ে স্পষ্টীকৰণ দিয়ক তেওঁ দেখোন বাংলাদেশলৈ সঘনাই গৈ থাকে আমিও জানিব বিচাৰিছোঁ তাৰপিছত যদি চাই এয়া পাকিস্তানৰ যেতিয়া প্লেন ক্ৰাছ হয় আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই টুইট কৰে দুখ প্ৰকাশ কৰে এয়া চাওক আপোনাৰ ইমান প্ৰীতি কিয় আমিও জানিব বিচাৰিছোঁ আৰু এটা যিটো সংস্থাৰ কথা কৈছে এন জি অ'ৰ কথা কৈছে আপোনাৰ CD কেনৰ কথা কৈছে CD কেন NGO তো CD কেন NGOটো যদি চাই 2013 চনত যেতিয়া গুজৰাটত প্ৰধানমন্ত্ৰী ডাঙৰীয়া মুখ্যমন্ত্ৰী আছিলে তেওঁৰ লগতো সেই NGOটোৱে কাম কৰিছিলে এতিয়া এতিয়াৰ প্ৰধানমন্ত্ৰী তেতিয়া মুখ্যমন্ত্ৰী আছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তেওঁকো আওতাত আনক তোমালোকে কাম কৰিব পাৰিবা NGOৰ লগত CD কেন NGOৰ লগত কিন্তু আমাৰ সাংসদ তথা আমাৰ সভাপতি ডাঙৰীয়াৰ পত্নীক তোমালোকে টানি আনিছা দেশদ্ৰোহী কৈছা তেন্তে প্ৰধানমন্ত্ৰী ডাঙৰীয়া দেশদ্ৰোহী হয় এই গোটেই বিষয়টোৱে 2026 নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব বুলি ভাবেনে এই বিষয়টা কোনো প্ৰভাৱ নেপেলায় কোনো ধৰণৰ প্ৰভাৱ নেপেলায় কাৰণ ৰাইজে জানে মুখ্যমন্ত্ৰী ডাঙৰীয়া কি কৰিছে টাইম পাছ কৰি আছে তেওঁ সমস্যা সমাধান কৰাত ইচ্ছা নাই তেওঁক মই আগতে বিষাক্ত শৰ্মা হয় তেওঁ মুখ খুলিলে বিষ ওলায় তেওঁ সাংবিধানিক পদত আছে যদিও তেওঁ অসাংবিধানিক কামহে বেছি কৰে তেওঁ অসাংবিধানিক কাম বেছি কৰে এতিয়া ৰাইজে আপুনি ফেচবুক খুলিব ছ'চিয়েল মিডিয়া আপোনালোকেতো নিজেই দেখিছে ৰাইজে তেওঁৰ এগেইনষ্টতে কৈ আছে চবৰে এটাই প্ৰশ্ন যদি গৌৰৱ গগৈ ডাঙৰীয়া পাকিস্তানৰ লগত সম্পৰ্ক আছে তোমালোকে এৰেষ্ট কিয় কৰা আমি সেইটো জানিব বিচাৰোঁ বাদ দিয়ক দল কোনটো দলৰ সেইটো বাদ দিয়কচোন আমি নাগৰিক হয় ন আমি ভাৰতৰ নাগৰিক তেওঁক কিয় এৰেষ্ট কৰা নাই সঁচাকৈ মানে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সুধিব বিচাৰিছোঁ আপুনি মুখ্যমন্ত্ৰী হৈ কথাবোৰ কয় নে অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈ কথাবিলাক কয় সৰু সৰু শিশুকেইটাকো ৰাজনীতিলৈ টানিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজৰ পিতৃকে ৰাজনীতিলৈ টানিছে দেখোন মোৰ পিতৃয়ে বোলে পাপ কৰাৰ কাৰণে কেঞ্চাৰ আছে বুলিতো কৈছিলে নিউজত আছে এইবিলাক তথ্য তো এই গৌৰৱ গগৈ আমাৰ সভাপতি ডাঙৰীয়াই কণ শিশুকেইটিক টনাটো স্বাভাৱিক কথা কিন্তু লাজ লাগিব লাগে এগৰাকী সাংবিধানিক পদত আছে মুখ্যমন্ত্ৰী হয় আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয় তেখেতৰ নামটো তেখেতে PhD কৰিছে যদি সঁচা অৰ্থত কৰিছে এগৰাকী ইমান শিক্ষিত ব্যক্তিয়ে এনেধৰণে সৰু সৰু শিশুকেইটাক টানি আনে অকল গৌৰৱ গগৈ ডাঙৰীয়া শিশুকেইটাক এইবাৰে টনা নাই দুদিনমানৰ আগতো টানিছিলে কৈছিলে যে গৌৰৱ গগৈ শিশুকেইটিয়ে হেনো অলিভ অইল খায় তুমি জানো গেলামালৰ দোকানী কোনে কি তেল খায় তোমাক সেইটো কাৰণে মুখ্যমন্ত্ৰী বনোৱা নাইতো
গৌৰৱ গগৈ ডাঙৰে শিশুকেইটাক কিয় টানিব লাগে? যদি গৌৰৱ গগৈ ডাঙৰ পাকিস্তানৰ এজেণ্ট হয়, তুমি কিয় এৰেষ্ট কৰা নাই? কিয় এৰেষ্ট কৰা নাই? এতিয়া তেওঁ কালি কি কৈ আছে যে মই ইলেকশ্যন আছে কাৰণে এতিয়া মই এৰেষ্ট নকৰোঁ। দেশৰ নিৰাপত্তাতকৈ নিৰ্বাচন ডাঙৰ নেকি? মুখ্যমন্ত্ৰী ডাঙৰে যে নিজৰ দেশখনক ভাল পায়, ৰাজ্যখনক ভাল পায়, এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, দেশতকৈ নিৰ্বাচন ডাঙৰ নেকি? যদি দেশতকৈ নিৰ্বাচন ডাঙৰ হয় তেন্তে আমি বুজিম যে এয়া আপোনাৰ কেৱল ভুৱা। যদি দেশতকৈ নিৰ্বাচন ডাঙৰ নহয় তেন্তে গৌৰৱ গগৈ ডাঙৰীয়াক আজিয়ে এৰেষ্ট কৰক। কিয় এৰেষ্ট নকৰে? যদি তথ্য আছে, তথ্য তোমাৰ আছে, তুমি জানা, তাৰপিছত লুকুৱাই থৈছা, তেন্তে তুমিতো সমানে ক্ৰাইম কৰিছা। আজি তেওঁৰ গৌৰৱ গগৈ ডাঙৰে শিশুকেইটাক টানি আনিছে, কিন্তু তেওঁলোকৰ পৰিবাৰ, তেওঁলোকৰ ফেমিলিক যদি টানে ৰাতিৰ ভিতৰতে উঠাই নিব। আজি আমাৰ নিচিনা যুৱচাম বা মহিলাসকলক বেয়া বেয়া কমেণ্ট দিয়ে বিজেপিৰ IT চেলে। 200-300 ল'ৰা ছোৱালী বিজেপিৰ 5th ফ্ল'ৰত তেওঁলোকক কমেণ্ট দিবৰ কাৰণে ৰাখে। এজন ব্যক্তিয়ে 2-3টা ফেচবুক একাউণ্টৰ পৰা ছেইম টাইমত কমেণ্ট কৰে। এটা কমেণ্ট সেইটোকে কপি পেষ্ট মাৰে। আমাৰ মহিলাসকলক কিমান অপমান কৰে। আমি সেইবিলাক বিচলিত নহওঁ। এতিয়া এইটোৱে কথা, তেওঁলোকৰ পৰিবাৰ, তেওঁলোকৰ ল'ৰা ছোৱালীক ক'লে তেওঁলোকে একেদিনাই উঠাই নিব, বিচাৰি বিচাৰি ধৰিব পাৰে। কিন্তু আমাক যদি কিবা কৰে, আমি যদি কেছো নলয়। আজি গৌৰৱ গগৈ ডাঙৰে শিশুকেইটাক টানি আনিছে। ভাবক, এইখন চৰকাৰে মানে ভাগিন বুলি যে কয়, ভাগিনৰ প্ৰতি কিমান মৰম চক। কেৱল মানে তেওঁলোকে জীয়াই থাকিব লাগে। তুমি মানে যুক্তিৰে পৰা নাই। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যুক্তিৰে পৰা নাই কাৰণে সৰু সৰু শিশুকেইটাক টানি আনিছে। তুমি শিশুকেইটাক টনাতকৈ তুমি গৌৰৱ গগৈ ডাঙৰীয়াৰ যি প্ৰশ্ন সুধিছে সেই প্ৰশ্নৰ উত্তৰ দিয়া। গৌৰৱ গগৈ ডাঙৰীয়াই নিজে কৈছে যে SIT তেওঁকতো সোধাই নাই কোন ধৰণৰ কথা। যদি নুসুধাকে গৌৰৱ গগৈ ডাঙৰীয়াটো ৰেডি আছিলে, তুমি কেনেকৈ SIT ৰিপৰ্ট বনালা? তাৰপিছত আৰু কালি কি কৈছে সংবাদ মাধ্যমত যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুৰ কাৰণে তেওঁ মানে গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰসংগটো পিছুৱাই আছে বা তেওঁ হেৰি কৰা নাছিলে, ইমান গুৰুত্ব সহকাৰে তেনেকৈ কিবা এটা বুলি কৈছিলে। এতিয়া কথা হৈছে, জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা 19 ছেপ্টেম্বৰ নাইকিয়া হৈছিলে। আপুনিতো 10 ছেপ্টেম্বৰৰ কথা কৈ আছিলে। কিয় 10 ছেপ্টেম্বৰত নকৰিলে? দেশৰ যিটো মানে নিৰাপত্তাৰ লগত জড়িত, সেই জড়িত বিষয়টো ইমান ধেমালিভাৱে লৈছেনে? সেইকাৰণে কৈছোঁ, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা আৰু অমিতা গছে চোফা ছেট বনোৱা একে কথা। এওঁৰ কথা এতিয়া কোনেও বিশ্বাস নকৰে।